বিনি রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মন নিয়ৰৰে চেঁচাটো পাল নামি অহাৰ ৰ'দৰে ৰৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এনাদু সঁচামোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু আজি আমি খুবেই সুখী যে বহুত দিনৰ পৰা আমি অপেক্ষাত আছিলোঁ যে কোনোবাই আমাক এই ফিল্মখন দেখুৱাব নেকি ৰৈ ৰৈ বিনালে যিখন ফিল্ম আৰু অৱশেষত ঋতুৰাজ দা আৰু নৰদা এই দুজনৰ প্ৰচেষ্টাত বা তেওঁলোকৰ যিটো ইনিচিয়েটিভ আজি আমাৰ বিপুৰীয়া ব্লাইণ্ড স্কুলৰ সমূহ ল'ৰা ছোৱালী ষ্টাফ সকলোকে আজি এই ফিল্মখন দেখুৱাৰ যিটো পদক্ষেপ ল'লে ইয়াৰ কাৰণে আমি বিপুৰীয়া অন্ধ বিদ্যালয় হৈ আমি তেওঁলোক দুজনকেই আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজি আমাক এই মুহূৰ্তলৈকে আমাক পোৱাই দিয়াৰ বাবে আমাক আজি এই চিনেমাখন দেখুৱাই দিয়াৰ বাবে আমি বহুত নথৈ আনন্দিত হৈছোঁ আৰু বিশেষকৈ নৰদা আৰু আমাৰ ঋতুৰাজ দা আৰু লগতে আমাৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত কাকু গগৈ ডাঙৰীয়া তেওঁলোকক আমি বহুত শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকে আমাক এইখিনি কৰি দিয়াৰ বাবে আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা হওক আৰু তেওঁলোকে যি সপোন লৈ তেওঁলোকে আগবাঢ়িব চেষ্টা কৰিছে সেই সপোনত যাতে বাস্তৱত পৰিণত হয় আৰু তেওঁলোকে যাতে ভালদৰে আগবাঢ়ি যাব পাৰে কিয়নো তেওঁলোকে আমাক ইমানখিনি কৰি দিয়াৰ কাৰণে আমি সঁচাকৈ বহুত ধন্যবাদ তেওঁলোকক আৰু আগলৈ যেন আমাক এনেদৰে সহায় কৰিব বুলি আশা কৰিলোঁ। আমি জুবিন দাৰ ফেন ক্লাব অন্ধ শিশু বিদ্যালয় আপোনাৰ আমি 2018 চনৰ পৰা অবিৰতভাৱে আমি জুবিন দাৰ হৈ কাম কৰি আছোঁ। তাৰ লগতে যোৱা আজি 60টা দিন পাৰেই হ'ল তো বহুত বেয়া সময় আমাৰ অসমবাসীৰ কাৰণে হিয়াৰ আমঠু আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু আমাৰ মাজত ফিজিকেলি গ'ল যদিও আমাৰ মনত জুবিন দা সদায় আছে কিন্তু আমাৰ এই যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বিহপুৰীয়া অন্ধ শিশু বিদ্যালয় সেইখন আমাৰ তেওঁলোকৰ যি মৰম আৰু স্নেহ জুবিন দাৰ প্ৰতি সেইটো কাৰণে তেওঁলোকক এটা ইচ্ছা আছিল এই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে আজিৰ দিনটোত আমি আহি পালোহি আৰু এই ইচ্ছাৰ পূৰণৰ লগত আমাৰ বিশেষভাৱে জড়িত আমাৰ লখিমপুৰ যুৱক বিশেষকৈ জুবিন দাৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত আমাৰ নৰদাই গোটেইখিনি ব্যৱস্থা কৰি দিছে কিন্তু আমি ঋতুৰাজ দা আমাৰ মাজত উপস্থিত আছে যোৰহাটৰ তেওঁ আমাৰ মাজত থাকি আজি চিনেমাখন তেওঁলোকৰ লগত উপভোগ কৰিব কিন্তু আমাৰ দুখৰ বিষয় আমাৰ মাজত জুবিন দা আজি নাই। হয় নিশ্চয় আমাৰ এইটো এটা ভাল কাম ভাল পদক্ষেপ হৈছে আৰু বিহপুৰীয়া অন্ধ শিশু বিদ্যালয়ৰ যিটো আমাৰ ফেন ক্লাব সেই ফেন ক্লাবৰ তৰফৰ পৰা আমাৰ জিতেন দা আছে আৰু আমাৰ কাকু দা আছে আৰু চিনেমাৰ আমাৰ বিশেষভাৱে যি হলৰ দায়িত্ব নিৰ্বাহন কৰিছে আমাৰ মনদাক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ।